নমস্কাৰ, আজি হৈছে 21 ফেব্ৰুৱাৰী। গোটেই অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুতোৱা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যবাসীৰ বাবে আহি পৰিছে 5টাকৈ গুৰুত্বপূৰ্ণ খবৰ। হয়, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো মুছলমানক লৈ কৰিছে কেইবাটাও বিস্ফোৰক মন্তব্য। ইফালে উচ্চতম ন্যায়ালয়ে দিলে গুৰুত্বপূৰ্ণ ৰায়দান। বাবৰৰ নামতেই নিৰ্মাণ হ'ব মুৰ্ছিদাবাদৰ বাবৰি মছজিদ। হয়, মুঠ 5টাকৈ খবৰ আপোনালোকৰ কাৰণে অনা হৈছে। গোটেইকেইটা খবৰে আপোনালোকৰ কাৰণে বহুতে গুৰুত্বপূৰ্ণ। এনেবোৰ খবৰ নিতৌ পাই থাকিব হ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিৰ এই ভিডিঅ'টিত এটা লাইক কৰিবলৈ নাপাহৰিব। ভিডিঅ'টিৰ কমেণ্টত জনাব 2026 নিৰ্বাচনত মুখ্যমন্ত্ৰী হিচাপে কাক বিচাৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মানে গৌৰৱ গগৈ ভিডিঅ'টিৰ কমেণ্টত জনাবলৈ নাপাহৰিব। বেদখলকাৰী মিয়াৰ নিস্তাৰ নাই অসমত। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ হুংকাৰ। নিস্তাৰ নাই বেদখলকাৰীত। 5 লাখ বিঘা ভূমিত চলিব ধাৰাবাহিক অভিযান। 5 লাখ বিঘা ভূমিত চলিব ধাৰাবাহিক উচ্ছেদ। নিস্তাৰ নাই বেদখলকাৰীৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে কেইবাটাও বিস্ফোৰক মন্তব্য। ৰাজ্যত স্থান নাই বেদখলকাৰীৰ। নিস্তাৰ নাই সন্দেহযুক্ত লোকৰ। এইবাৰ 5 লাখ বিঘা ভূমিত চলিব চৰকাৰৰ ধাৰাবাহিক উচ্ছেদ। সন্দেহজনক লোকক মাটি বিক্ৰী নকৰিবলৈ অনুৰোধ মুখ্যমন্ত্ৰীৰ। বিজেপিৰ শাসনলৈ আহিলে 5 লাখ বিঘা ভূমিত চলিব উচ্ছেদ অভিযান। ইতিমধ্যে 1.5 লাখ বিঘা ভূমিৰ পৰা বেদখলকাৰীক উলিওৱা হৈছে। গৃহমন্ত্ৰী অমিত শ্বাহৰ সন্মুখতে বেদখলকাৰীৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ হুংকাৰ। ৰাজ্যত স্থান নাই বেদখলকাৰীৰ। নিস্তাৰ নাই সন্দেহযুক্ত নাগৰিকৰ। দেশৰ ৰাজনীতিৰ আটাইতকৈ ডাঙৰ খবৰ। দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিছিল প্ৰিয়ংকা গান্ধী। আজি সংগোপনে প্ৰিয়ংকা গান্ধী জুবিন ক্ষেত্ৰত গৈ বহুতকেইটা মন্তব্য কৰে। সবিশেষ জনাইছোঁ, ভিডিঅ'টো স্কিপ নকৰিব। মোৰ বহুদিনীয়া ইচ্ছা আজি পূৰণ হ'ল। জুবিন ক্ষেত্ৰত প্ৰিয়ংকা গান্ধী। হয়, জুবিন ক্ষেত্ৰত প্ৰিয়ংকা গান্ধী উপস্থিত হৈ বহুতকেইটা মন্তব্য কৰা দেখা যায়। কি মন্তব্য কৰিছে সবিশেষ জনাইছোঁ। জুবিন ক্ষেত্ৰত পালেগৈ প্ৰিয়ংকা গান্ধী। জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনালে প্ৰিয়ংকা গান্ধীয়ে। অসমলৈ আহি জুবিন ক্ষেত্ৰত প্ৰিয়ংকা গান্ধী। জুবিন ক্ষেত্ৰত জুবিন গাৰ্গক সোঁৱৰিলে প্ৰিয়ংকা গান্ধীয়ে। জুবিন গাৰ্গক ৰাজনৈতিকভাৱে কোনেও ব্যৱহাৰ নকৰিব। জুবিন গাৰ্গক লৈ কোনেও ৰাজনীতি নকৰিব। জুবিন গাৰ্গক লৈ কোনেও ৰাজনৈতিক অংক নকৰিব। ৰাজনীতিতকৈ ওপৰত জুবিন গাৰ্গ। অসমৰ জনতাৰ কণ্ঠ আছিল জুবিন গাৰ্গ। জুবিন গাৰ্গৰ গানত প্ৰেম আৰু একতা আছিল। অসমৰ প্ৰতিজনৰ লোকৰ হৃদয়ত আছে জুবিন গাৰ্গ। জুবিন গাৰ্গ জনতাৰ কণ্ঠ আছিল বাবেই অসমৰ জনতাই কান্দিছিল। অসমৰ আত্মা আছিল জুবিন গাৰ্গ। মই ৰাজনীতি কৰিবলৈ জুবিন ক্ষেত্ৰলৈ অহা নাই। মোৰ মনৰ ইচ্ছা পূৰণ কৰিবলৈ জুবিন ক্ষেত্ৰলৈ গৈছিলোঁ বুলি মন্তব্য প্ৰিয়ংকা গান্ধীৰ। বাবৰি মছজিদক লৈ উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান। বাবৰৰ নামতেই নিৰ্মাণ হ'ব মুৰ্ছিদাবাদৰ বাবৰি মছজিদ। হিন্দু পক্ষই কৰা আবেদন ইতিমধ্যে খাৰিজ কৰিছে উচ্চতম ন্যায়ালয়ে। হয়, বাবৰৰ নামতেই নিৰ্মাণ হ'ব মুৰ্ছিদাবাদৰ বাবৰি মছজিদ। মুছলমান পক্ষৰ বৃহৎ জয়। বাবৰৰ নামতেই নিৰ্মাণ হ'ব মুৰ্ছিদাবাদৰ বাবৰি মছজিদ। উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান। উচ্চতম ন্যায়ালয়ে গুৰুত্বপূৰ্ণ ৰায়দান প্ৰদান কৰে বাবৰি মছজিদক লৈ। বাবৰৰ নামতেই মছজিদ নিৰ্মাণত নিষেধাজ্ঞা আৰোপ কৰিবলৈ কৰা আবেদন খাৰিজ কৰিলে উচ্চতম ন্যায়ালয়ে। বাবৰৰ নামত মছজিদ নিৰ্মাণত নিষেধাজ্ঞা আৰোপ কৰিবলৈ কৰা আবেদন ইতিমধ্যে খাৰিজ কৰিছে উচ্চতম ন্যায়ালয়ে। ন্যায়াধীশ বিক্ৰমনাথ সন্দীপ মেহতাৰ বিচাৰপীঠে স্পষ্ট কৰে এই কথা। আবেদনকাৰীৰ আবেদনৰ কোনো শক্তিশালী আইনী ভিত্তি নাই। বাবৰ এজন আক্ৰমণকাৰী আছিল বুলি হিন্দু পক্ষই দিয়া যুক্তি আদালতে অগ্ৰাহ্য কৰে। বাবৰ এজন আক্ৰমণকাৰী আছিল বুলি ইতিমধ্যে হিন্দু পক্ষই যি যুক্তি দৰ্শাইছিল আদালতে এইটো অগ্ৰাহ্য কৰে। মুৰ্ছিদাবাদত নিৰ্মাণ হ'বলগীয়া মছজিদক কেন্দ্ৰ কৰিয়েই এই বিতৰ্কৰ সূত্ৰপাত হৈছিল। হুমায়ুন কবিৰে বাবৰি মছজিদৰ আধাৰশিলা স্থাপনৰ কথা ঘোষণা কৰে।
ভাৰতীয় সংবিধান অনুসৰি সকলোৰে নিজৰ ধৰ্মীয় অনুষ্ঠান নিৰ্মাণৰ অধিকাৰ আছে বুলি তেওঁ দাবী কৰে। মছজিদৰ লগতে একেটা স্থানতে এখন চিকিৎসালয় আৰু এখন বিশ্ববিদ্যালয় নিৰ্মাণৰ পৰিকল্পনাও কৰা হৈছে। হয়, হিন্দু পক্ষই মুখ ঠেকেচা খালে আৰু বাবৰৰ নামতেই মছজিদ নিৰ্মাণ হ'ব বুলি ইতিমধ্যে উচ্চতম ন্যায়ালয়ে ৰায়দান প্ৰদান কৰে।